স্মাৰ্ট মিটাৰক লৈ এটা ডাঙৰ খবৰ দিব বিচাৰিছোঁ কিয়নো আপুনি আচৰিত হ'ব যে আপোনাৰ ঘৰত যদি বিদ্যুতো নাই তেতিয়াও স্মাৰ্ট মিটাৰে আপোনাৰ মাচুল কৰ্তন কৰিব পাৰে আৰু এনে ঘটনা এখন অসমত বহুকেইটা স্মাৰ্ট মিটাৰৰ লগত হৈছে বিদ্যুৎ নাছিল 4 দিন ধৰি অঞ্চলটোত তথাপিতো বিদ্যুতৰ মাচুল কৰ্তন হৈ আছে স্মাৰ্ট মিটাৰ আসলতে কিমান গ্ৰহণযোগ্য তাক লৈ এটা ডাঙৰ খবৰ আমি দিবলৈ বিচাৰিছোঁ স্মাৰ্ট মিটাৰৰ বিশ্বাসযোগ্যতাৰ ওপৰত এই মুহূৰ্তত এটা ডাঙৰ প্ৰশ্নবোধক চিহ্ন আহি পৰিছে যেতিয়া বিদ্যুৎ নাথাকে তেতিয়াও মাচুল কৰ্তন কৰে স্মাৰ্ট মিটাৰে ধুমুহাৰ বৰষুণৰ বাবে 4 দিন ধৰি বিদ্যুৎ নাছিল চৰাইদেউৰ এটা বিশেষ অঞ্চলত কিন্তু প্ৰতিদিনেই হুৰাহুৰে কৰ্তন হৈয়ে আছে স্মাৰ্ট মিটাৰৰ পৰা আপোনাৰ বেলেন্স কাৰেণ্টে নাই অথচ টকা কাটি আছে স্মাৰ্ট মিটাৰে লগে লগে গ্ৰাহকৰ মাজত হুলস্থুল লাগে কাৰেণ্ট নথকাকৈ কিয় আমাৰ বেলেন্স কটা হৈছে প্ৰিপেইড গ্ৰাহকসকল বিমূৰত পৰিছে আৰু উপায়ন্ত হৈ বিদ্যুৎ বিভাগে টকা ঘূৰাই দিম বুলি কৈছে কিন্তু এইবাৰ ধৰা পৰিলে প্ৰশ্ন হৈছে স্মাৰ্ট মিটাৰ কিমান শুদ্ধ কিমান গ্ৰহণযোগ্য আৰু কিমান শুদ্ধ ৰিডিং দিয়ে বিদ্যুৎ নাথাকিলেও যদি স্মাৰ্ট মিটাৰে টকা কাটে তেন্তে স্মাৰ্ট মিটাৰে শুদ্ধ ৰিডিং দিব পাৰেনে স্মাৰ্ট মিটাৰৰ বিশ্বাসযোগ্যতাৰ ওপৰত এই মুহূৰ্তত এটা ডাঙৰ প্ৰশ্ন আহি পৰিছে এই স্মাৰ্ট মিটাৰবিলাকৰ এই অঞ্চলটোত ধুমুহা বৰষুণৰ বাবে 4 দিন ধৰি বিদ্যুৎ নাছিল বিদ্যুতৰ খুঁটা বতাহে উভালি পেলাইছিল যাৰ বাবে বিদ্যুৎ কৰ্তন হৈ আছে তৎসত্ত্বেও স্মাৰ্ট মিটাৰে কিন্তু অনৰ্গল হুৰাহুৰে আপোনাৰ বেলেন্স কাটি গৈয়ে আছে আমি প্ৰথমতেই ৰাইজৰ মন্তব্য শুনাইছোঁ তাৰ পিছত আমি এপিডিচিএলে কি বুলি তেওঁলোকে প্ৰতিক্ৰিয়া দিছে সেয়াও দেখুৱাম আমাৰ এটা মন্তব্য আছে আমি সেই মন্তব্য শুনাবলৈ গৈ আছোঁ এই মুহূৰ্তত শুনক প্ৰথম কথা হ'ল আমি মানে একদম অস্বস্তিত আছোঁ এই চৰকাৰৰ দিনত মানে দেখিছে আপুনি এই মাহত আমাৰ প্ৰায় সময়তে বৰষুণ প্ৰাকৃতিক দুৰ্যোগৰ মাজত আমি আছোঁ বিভিন্ন সময়ত বতাহ ধুমুহা সেইবিলাকক আমাৰ গৰীব মানুহখিনিৰ বা কেঁচা ঘৰত থকা মানুহবিলাক এই প্ৰাকৃতিক তাণ্ডৱৰ ফলত বিস্তৰ ক্ষয়ক্ষতি হৈছে ইয়াৰ উপৰেঞ্চি আকৌ স্মাৰ্ট মিটাৰত প্ৰিপেইড মিটাৰত আকৌ আমাৰ জনতাৰ পইচাবিলাক কাট খাই গৈছে মানে চৰকাৰখন আছে নে আমি কোম্পানীৰ অধীনত আছোঁ আমি নিজে এতিয়া মানে হেৰিত আছোঁ মানে আমি এতিয়া কাক ক'ম কি কথা আমাৰ যেন অভিযোগ দিওঁতা নাই শুনোতা কোনো নাই এনেকৈ এটা অভাৱ অনুভৱ কৰিছোঁ যে বিধায়ক সাংসদ এখেতসকল যেন আছে এই গোটেই বিষয়বস্তুবিলাক তেখেতসকলে যেন চাব লাগে সকলো কথাই জনতাই আপত্তি কৰিব কাক আপত্তি কৰিব বিষয়টো হৈছে আমি এতিয়া 27 তাৰিখে নিশা প্ৰিপেইড মানে কি আমি বুজি নাপাওঁ যে আমি কোনে বুজাব আমাক প্ৰিপেইড মানে কি আমি ইউজ কৰিম তাৰ বিনিময়ে কাট খাব আমি সাধাৰণ ভাষাত সেইটোৱে গম পাওঁ যে আমাৰ আগত মাহেকীয়া আছিলে পোষ্টপেইড হিচাপত আছিলে এতিয়া আকৌ এডভান্স পইচা দিবলগীয়া হৈছে তো জনতাৰ ওপৰত এইখন চৰকাৰ কি চৰকাৰ চলাই আছে আমি আমাৰ সাধাৰণ মানুহ আমি ঢুকি পোৱা নাই গতিকে আমি চৰকাৰকে দোষী জগৰীয়া কৰিছোঁ মিটাৰটো ত্ৰুটিপূৰ্ণ সম্পূৰ্ণ ত্ৰুটিপূৰ্ণ আজিৰ পৰা নেকি এইটো লগাওঁত ইনষ্টল কৰাৰ সময়তে বিভিন্ন জেগাত প্ৰতিবাদ হৈছে তাৰ ওপৰঞ্চি চৰকাৰে এটা দূৰদৃষ্টিৰ পৰা চাই মানে হেঁচা প্ৰয়োগ কৰি জনতাৰ ওপৰত মাধমাৰ দিছে এইটো এটা প্ৰমাণ হৈ গৈছে আজি 3 দিনৰ পৰা কাৰেণ্ট নাই বিদ্যুৎ যোগান দিয়া নাই কিন্তু বিল কৰ্তন হৈছে এইটো কেনেকৈ কথা আকৌ আচলতে আমাৰ চৰাইদেউ জিলাৰ সদৰ সোণাৰী নগৰ আৰু ইয়াৰ ওচৰে পাঁজৰে যিসকল বিদ্যুতৰ গ্ৰাহক আছে তেওঁলোকৰ অনিচ্ছা সত্ত্বেও গত ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে এপিডিচিএলৰ তৰফৰ পৰা প্ৰত্যেকৰ ঘৰে ঘৰে স্মাৰ্ট প্ৰিপেইড মিটাৰ সংস্থাপন কৰা হৈছিলে ইয়াত গ্ৰাহকসকলে আপত্তি কৰিছিলে যদিও কিন্তু বিভাগীয় কৰ্তৃপক্ষই তেওঁলোকৰ গ্ৰাহকসকলৰ আপত্তি কোনো ধৰণৰ গ্ৰহণ নকৰি প্ৰত্যেকৰ ঘৰে ঘৰে স্মাৰ্ট প্ৰিপেইড মিটাৰ সংযোগ কৰি দিছিলে আৰম্ভণিৰ পৰা সকলোৰে সন্দেহ আছিলে যে এই স্মাৰ্ট প্ৰিপেইড মিটাৰসমূহ প্ৰকৃততে কিমান সঠিকভাৱে কাৰ্যকৰী হ'ব আৰু এই ৰাইজৰ যি সন্দেহ এয়া শেহতীয়াকৈ প্ৰমাণিত হৈছে কাৰণ গত 27 আপোনাৰ এপ্ৰিল তাৰিখে আমাৰ চৰাইদেউ জিলাৰ সোণাৰীৰ ওপৰেদি পাৰ হৈ যোৱা ধুমুহাৰ পাছৰে পৰা সোণাৰী অঞ্চলত বা চৰাইদেউ জিলাৰ 90% অঞ্চলত বিদ্যুৎ সেৱা ব্যাহত হৈ আছে কোনো ধৰণৰ বিদ্যুৎ সেৱা নাই কিন্তু ইয়াৰ মাজতো এই স্মাৰ্ট প্ৰিপেইড মিটাৰসমূহত গ্ৰাহকসকলৰ যি বেলেন্স আছিলে সেই বেলেন্সসমূহ কৰ্তন কৰি থকা হৈছে
আৰু যোৱা দুদিনত এই কথা সকলোৰে গ্ৰাহকসকলৰ যিহেতু দৃষ্টিগোচৰ হোৱাত প্ৰত্যেকে আপত্তি কৰিছে তেওঁলোকৰ কাৰেণ্ট নথকা অৱস্থাত কেনেধৰণে গ্ৰাহকসকলৰ বেলেঞ্চ কাটি থকা হৈছে। গতিকে যি সন্দেহ কৰা হৈছিলে যে এই প্ৰিপেইড মিটাৰসমূহ বিসংগতিপূৰ্ণ এয়া ইতিমধ্যে প্ৰমাণিত হৈছে। স্মাৰ্ট মিটাৰ বিসংগতিপূৰ্ণ আৰু সেয়া প্ৰমাণিত হৈছে বুলি স্থানীয় ৰাইজে কৰিছে। আপুনি ভাবক আপোনাৰ ঘৰত কাৰেণ্ট নাই কিন্তু বিদ্যুৎ কাটি গৈছে। অন্যান্য প্ৰান্ততো এনে ঘটনা সংঘটিত হৈছে বুলি আমাৰ অভিযোগ আহিছে। আপোনালোকে কমেণ্ট বক্সত লিখিব পাৰে আপোনাৰ লগতো এনে হৈছে নেকি? সাধাৰণতে 2 ঘণ্টা 3 ঘণ্টা কাটেও কাৰণেও কেতিয়াবা বিদ্যুৎ কাটে। সেই সময়টো যদি আপোনাৰ বেলেঞ্চ কাটিছে আপুনি কোনোদিন ধৰিব নোৱাৰে, প্ৰমাণ পোৱা নাছিলে। কিন্তু এইবাৰ 3-4 দিন যিহেতু অঞ্চলটো কাৰেণ্টে নাছিলে, গতিকে প্ৰতিদিনে যেতিয়া আপোনাৰ বেলেঞ্চ কাট খাই গৈ আছে স্মাৰ্ট মিটাৰৰ পৰা, গতিকে ৰাইজে গম পালে যে বিদ্যুৎ নাথাকিলেও স্মাৰ্ট মিটাৰে আপোনাৰ টকা কাটি লৈ গৈ থাকে। আজব ঘটনা হৈছে। ইয়াৰ পিছত APDCL এই মুহূৰ্তত স্পষ্টীকৰণ দিছে। স্পষ্টীকৰণ দিবলগীয়া হ'ল কিয়? কিমান বিশ্বাসযোগ্য, কিমান বিসংগতিপূৰ্ণ আচলতে? বিদ্যুৎ নাথাকিলে স্মাৰ্ট মিটাৰে কেনেকৈ বিদ্যুৎ কৰ্তন কৰিব পাৰিলে? এইটো এটা ডাঙৰ প্ৰশ্ন। আমি আমাৰ সতীৰ্থ নৱৰ কাষলৈ গৈছোঁ এই মুহূৰ্তত। APDCLৰ ফালৰ পৰা এই মুহূৰ্তত কি বুলি কোৱা হৈছে সেয়া আমি দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ। নৱ 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 উত্থাপন হৈ আহিছে আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে ৰাজ্যত এইবাৰ উল্লেখযোগ্য যে ৰাজ্যত ধুমুহা বৰষুণে তাণ্ডৱ চলাইছে। আৰু তাৰ মাজত চৰাইদেউত 27 এপ্ৰিলৰ নিশা এজাক বিধ্বংসী ধুমুহাই তছনছ কৰিলে আৰু তাৰ মাজত যিসকল লোক গৃহহাৰা হ'ল বা ঘৰৰ টিনপাত উৰুৱাই লৈ গ'ল সেইসকল লোকৰ মাজত এতিয়া হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে। কিন্তু তাৰ মাজত ভোটৰ ওপৰত দানহ পৰা দি এতিয়া বিদ্যুৎ বিভাগে বিদ্যুতৰ বকেয়া যি মাচুল আছে সেই মাচুল ইতিমধ্যে কৰ্তন কৰি গৈছে। কিন্তু অথচ তেখেতসকলে বিদ্যুৎ গ্ৰাহকে বা উপভোক্তাই বিদ্যুৎ লাভ কৰা নাই। আৰু তাকে লৈ এতিয়া সেইসকল লোকৰ মাজত গ্ৰাহকৰ মাজত চাঞ্চল্যৰ সৃষ্টি হৈছে, পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে। দৰাচলতে ভোটৰ ওপৰত দানৱ, বিপদৰ ওপৰতে যেন বিপদ বা মাধমাৰ সোধাইছে এতিয়া বিদ্যুৎ বিভাগে। কিন্তু ইয়াৰ পিছত বিদ্যুৎ বিভাগে এটা স্পষ্টীকৰণ দিছে সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে। বিদ্যুৎ বিভাগে কি স্পষ্টীকৰণ দিছে আমি এই মুহূৰ্তত শুনাই লোৱা বা পঢ়ি দেখুৱাৰ চেষ্টা কৰিম। চৰাইদেউ ইলেক্ট্ৰিকেল সাব ডিভিজন APDCL সোণাৰী অৰ্থাৎ চৰাইদেউৰ তৰফৰ পৰা কোৱা হৈছে, য'ত ইয়াৰ দ্বাৰা সন্মানীয় বৈদ্যুতিক গ্ৰাহকসকলক জনোৱা যায় যে চৰাইদেউ বিদ্যুৎ উপ সংমণ্ডলৰ অধীনত অধিকাংশ অঞ্চল বতাহ ধুমুহাৰ ফলত 2 দিন সম্পূৰ্ণৰূপে বৈদ্যুতিক লাইন বিকল হৈ আছে। আৰু এই সময়খিনিত যিসকল প্ৰিপেইড গ্ৰাহকৰ জমা থকা মাচুল কৰ্তন হৈছে, পুনৰ বৈদ্যুতিক সংযোগ হোৱাৰ পাছত কৰ্তন হোৱা বা কৰ্তন যোৱা বেলেঞ্চ, যিসমূহ বেলেঞ্চ কৰ্তন হৈছে সেইসমূহ বেলেঞ্চ মিটাৰ ৰিডিং অনুযায়ী আপুনি এডজাষ্ট হৈ যাব। এতিয়া প্ৰশ্ন উত্থাপন হৈছে, কালিৰ দিনটোত দিছিল বাৰু এই পোষ্টটো বা এই যি স্পষ্টীকৰণ দিছিল বিদ্যুৎ বিভাগে কালিৰ দিনটোত। এতিয়া প্ৰশ্ন উত্থাপন হৈছে এই যে স্মাৰ্ট মিটাৰ, এই স্মাৰ্ট মিটাৰত আপুনি ৰিডিং অনুযায়ী আপুনি এডজাষ্ট হৈ যাব। ইয়াৰ অৰ্থ কি? স্মাৰ্ট মিটাৰে কেনেধৰণৰ কাম কৰে? তেনেহ'লে ইয়াৰ বিসংগতি আছে নিশ্চিতভাৱে যে বিদ্যুৎ নিদিয়াকৈ উপভোক্তাই কাৰেণ্ট লাভ কৰাই নাই, বিদ্যুৎ লাভ কৰাই নাই, তাৰ উপৰি মাচুল কৰ্তন কৰি আছে। মাচুল কেনেকৈ কৰ্তন কৰিব পাৰিছে স্মাৰ্ট মিটাৰৰ জৰিয়তে? আৰু তাৰ পাছত লক্ষণীয় বিষয়টো, মিটাৰসমূহ ৰিডিং অনুযায়ী যিসমূহ বেলেঞ্চ কাট খাইছে সেইসমূহৰ মিটাৰ ৰিডিং অনুযায়ী আপুনি এডজাষ্ট হৈ যাব, নিজে এডজাষ্ট হৈ যাব বুলি কৈছে। অৰ্থাৎ এই যে মিটাৰত, স্মাৰ্ট মিটাৰত যে বিসংগতি আছে সেয়া স্পষ্ট হৈ পৰিছে। দৰাচলতে বিদ্যুৎ সংযোগ কৰ্তন হৈছে। চৰাইদেউ বিভিন্ন অঞ্চলত ধুমুহাই তছনছ কৰাৰ বাবে বিদ্যুৎ সংযোগ কৰ্তন বা নিশাৰ পৰা 27 এপ্ৰিলৰ নিশাৰ পৰা এতিয়ালৈকে অন্ধকাৰত থাকিবলগীয়া হৈছে এইসকল লোক। আৰু তাৰ মাজতেই এতিয়া ভোটৰ ওপৰত দানৱ পৰা দি বিদ্যুতৰ যি মাচুল আছিল, বেলেঞ্চ আছিল, সেই বেলেঞ্চ ইতিমধ্যে কৰ্তন কৰা হৈছে বিগত 4 দিনত। আৰু তাৰ পিছতে পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে আৰু সমান্তৰালভাৱে স্মাৰ্ট মিটাৰক লৈ প্ৰশ্ন উত্থাপন হৈছে। চৰাইদেউ জিলাতে বুলি নহয়, এতিয়া সমগ্ৰ ৰাজ্যতেই এই বিদ্যুৎ বিভাগৰ স্মাৰ্ট মিটাৰক লৈ কেতবোৰ বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে। দৰাচলতে এই স্মাৰ্ট মিটাৰে ভালদৰে কাম কৰে নে নকৰে সেই প্ৰশ্ন উঠিছে। আপুনি এডজাষ্ট হয় নৱ, এই মুহূৰ্তত আমি সেই আপোনাৰ আপুনি ক্লোজ কৰিব পাৰিব নেকি? আপুনি ক্লোজ কৰিব পাৰিব কি লিখা আছে? আৰু বিদ্যুৎ বিভাগে যিটো স্পষ্টীকৰণ দিছে তাৰ পৰা এইটো প্ৰমাণিত হৈ গৈছে। নৱৰ সৈতে হয়তো আমাৰ সংযোগ বিঘ্ন হৈ দিছে। হয় নৱ, আপুনি ক্লোজত দেখুৱাওক, আপুনি কিছু ক্লোজ কৰিব দিয়ক ভিডিঅ' জাৰ্নেলিষ্টগৰাকীক। হয়, আমি এটা স্পষ্টীকৰণ দেখুৱাইছোঁ আৰু স্পষ্টীকৰণটোৰ পৰা প্ৰমাণিত হৈ গৈছে যে হয়, আমি পুনৰ গ্ৰাফিক্সৰ মাধ্যমত সেয়া দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আমাৰ কিছু কাৰিকৰী বিজুতি ঘটিছে, গ্ৰাফিক্সৰ জৰিয়তে সেয়া দেখুৱাবলৈ আমি চেষ্টা কৰিছোঁ এই মুহূৰ্তত যে কি ঘটনা সংঘটিত হৈছে আচলতে আজি।
ইয়াৰ দ্বাৰা সন্মানীয় বৈদ্যুতিক গ্ৰাহকসকলক জনোৱা হয় যে চৰাইদেউ বিদ্যুৎ উপসংমণ্ডলৰ অধীনত অধিকাংশ অঞ্চল বতাহ ধুমুহাৰ ফলত এই দুদিন সম্পূৰ্ণৰূপে বৈদ্যুতিক লাইন বিকল হৈ আছে এই সময়ত যিসকলৰ প্ৰিপেইড গ্ৰাহকৰ জমা থকা মাচুল কৰ্তন হৈছে অৰ্থাৎ বিদ্যুৎ নথকাকৈ স্মাৰ্ট মিটাৰে যে বিদ্যুৎ কৰ্তন কৰিছে সেয়া সঁচা বুলি APDCL প্ৰমাণ কৰিছে APDCLৰ ফালৰ পৰা সামাজিক মাধ্যমত কি বুলি কোৱা হৈছে সেয়া আমি দেখুৱাইছোঁ আমি যদি আপাৰ টিকাটো আঁতৰাই দিওঁ তেতিয়া APDCLৰ সম্পূৰ্ণ ছ'চিয়েল মাধ্যমত দিয়া এই পোষ্টটো আপোনালোকে পাব চৰাইদেউৰ APDCLৰ ফালৰ পৰা কোৱা হৈছে আৰু তেওঁলোকে স্বীকাৰ কৰিছে যে বিদ্যুৎ বিকল হৈ আছে আৰু বৈদ্যুতিক মিটাৰৰ পৰা মাচুল কৰ্তন হৈ আছে যিসকলৰ মাচুল কৰ্তন হৈছে সেয়াত পিছত এডজাষ্ট কৰি দিম বুলি কৈছে বেলেঞ্চসমূহ মিটাৰ অনুযায়ী আপুনি এডজাষ্ট কৰা হ'ব ধন্যবাদ বুলি কৈছে অৰ্থাৎ বিদ্যুৎ নাথাকিলেও স্মাৰ্ট মিটাৰে যে বিদ্যুতৰ মাচুল কাটে সেয়া নিজেই প্ৰমাণ কৰি দিছে APDCLে গতিকে এনে প্ৰিপেইড মিটাৰৰ ওপৰত আপুনি কেনেকৈ ভৰসা কৰিব কাৰেণ্ট নথকা অৱস্থাত যদি আপোনাৰ মাচুল কাটিছে তাকো এঘণ্টা দুঘণ্টা নহয় ৩-৪ দিন অঞ্চলটোত কাৰেণ্ট নাই তাৰপিছত পোহৰলৈ আহিছে যে কাৰেণ্ট নাই কিন্তু মাচুল কাটি গৈ আছে এনে বৈদ্যুতিক মিটাৰৰ ওপৰত আপুনি কেনেকৈ বিশ্বাস কৰিব এনে স্মাৰ্ট মিটাৰৰ গ্ৰহণযোগ্যতা কিমান ৰাইজে অভিযোগ কৰি আছে সমগ্ৰ অসমজুৰি এই মুহূৰ্তত ছ'চিয়েল মিডিয়াত এটাই বিষয় চলিছে যে স্মাৰ্ট মিটাৰসমূহত অতিৰিক্ত মাচুল কাটে স্মাৰ্ট মিটাৰৰ কোনো ভৰসা নাই বিসংগতিপূৰ্ণ আৰু বিসংগতিপূৰ্ণ যদি স্মাৰ্ট মিটাৰ নহয় তেন্তে কাৰেণ্ট নথকাকৈ স্মাৰ্ট মিটাৰে বিদ্যুৎ কৰ্তন কৰিলে কেনেকৈ এইটো ডাঙৰ প্ৰশ্ন এই মুহূৰ্তত আজব স্মাৰ্ট মিটাৰ বিদ্যুৎ নাথাকিলেও হয়তো এনে ঘটনা এইখন অসমতে সম্ভৱ হ'ব পাৰে কাৰেণ্ট নাথাকিলে আগৰ যিবিলাক মিটাৰ আছিলে কাৰেণ্ট যেতিয়া নাথাকে সেই মিটাৰটো যিটো চলি থাকে চকৰি সেই চকৰিটো চলা বন্ধ হৈ যায় কিন্তু স্মাৰ্ট মিটাৰত সেইবিলাক ছিষ্টেম নাই আজি চৰাইদেউত যিটো ঘটনা সংঘটিত হৈছে আপোনাৰ যদি যেতিয়া 1 ঘণ্টা 2 ঘণ্টা 3 ঘণ্টাৰ বাবে বিদ্যুৎ কৰ্তন হয় তেতিয়াও যদি আপোনাৰ বিদ্যুতৰ মাচুল কাটিছে আপোনাক ধৰা কোনো উপায় নাই কাৰণ আপোনাৰ পিছদিনা আপুনি ফিডবেকটো পায় কেইটকা কাটিলে সেই 2 ঘণ্টাৰো যদি ৰিডিং আপোনাৰ পৰা লৈ লৈছে কাৰেণ্ট নথকাকৈ সেয়া ধৰা পেলোৱাৰ কোনো ব্যৱস্থা নাই বতাহ ধুমুহা অহাৰ বাবে অঞ্চলটোত 3-4 দিন ধৰি কাৰেণ্ট নাছিল যাৰ বাবে ৰাইজে ধৰিব পাৰিলে পিছদিনা যে কি হৈছে কাৰেণ্ট নাই বিদ্যুতৰ মাচুল কাটি গৈ আছে ইয়াৰ পিছতো আৰু সেই কথা সঁচা প্ৰমাণিত কৰি APDCLে সামাজিক মাধ্যমত পোষ্ট দিছে যে যিসকলৰ বিদ্যুৎ বিকল হৈ থকা অৱস্থাটো মাচুল কৰ্তন হৈছে তেওঁলোকৰ মাচুলটো পিছত এডজাষ্ট কৰি দিম কেতিয়া ক'লে যেতিয়া ৰাইজে প্ৰতিবাদ কৰিলে প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ল সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই খবৰ তাৰপিছত APDCLে ষ্টেটমেণ্ট দিছে আৰু প্ৰমাণ কৰি দিলে যে যিসমূহ স্মাৰ্ট মিটাৰ আমি লগাইছোঁ সেই স্মাৰ্ট মিটাৰে কাৰেণ্ট নাথাকিলেও আপোনাৰ বেলেঞ্চ কাটে এই কেছটো ধৰা পৰিলে যাৰ বাবে APDCLে আচলতে ষ্টেটমেণ্ট দিবলৈ বাধ্য হৈছে কিন্তু ধৰা নপৰাকৈ বিদ্যুৎ নাথাকিলেও আপোনাৰ কৰ্তন হৈ আছে সেয়া কিন্তু আপুনি গম পোৱাৰ উপায় নাই আপোনাৰ ক্ষেত্ৰতো যদি এনেকুৱা হৈছে তেন্তে আপুনি লিখক আপুনি কমেণ্ট বক্সত উল্লেখ কৰক যে মোৰ লগতো হৈছে আপোনাৰ লগত যদি ফটো আছে সেই ফটো পোষ্ট কৰিব পাৰে আপুনি এটা আজব ঘটনা সংঘটিত হৈছে ৰাইজে কি মন্তব্য কৰিছে চৰাইদেউৰ সেই মন্তব্য আমি শুনাইছোঁ আপোনালোকক প্ৰথম কথা হ'ল আমি মানে একদম অস্বস্তিত আছোঁ এই চৰকাৰৰ দিনত মানে দেখিছে আপুনি এই মাহত আমাৰ প্ৰায় সময়তে বৰষুণ প্ৰাকৃতিক দুৰ্যোগৰ মাজত আমি আছোঁ বিভিন্ন সময়ত বতাহ ধুমুহা সেইবিলাকক আমাৰ গৰীব মানুহখিনিৰ বা কেঁচা ঘৰত থকা মানুহবিলাক এই প্ৰাকৃতিক তাণ্ডৱৰ ফলত বিস্তৰ ক্ষয়ক্ষতি হৈছে ইয়াৰ উপৰেঞ্চি আকৌ স্মাৰ্ট মিটাৰত প্ৰিপেইড মিটাৰত আকৌ আমাৰ জনতাৰ পইচাবিলাক কাট খাই গৈছে মানে চৰকাৰখন আছে নে আমি কোম্পানীৰ অধীনত আছোঁ আমি নিজে এতিয়া মানে হেৰিত আছোঁ মানে আমি এতিয়া কাক ক'ম কি কথা আমাৰ যেন অভিযোগ দিওঁতা নাই শুনোতা কোনো নাই এনেকৈ এটা অভাৱ অনুভৱ কৰিছোঁ যে বিধায়ক সাংসদ এখেতসকলে যেন আছে এই গোটেই বিষয়বস্তুবিলাক তেখেতসকলে যেন চাব লাগে সকলো কথাই জনতাই আপত্তি কৰিব কাক আপত্তি কৰিব বিষয়টো হৈছে আমি এতিয়া 27 তাৰিখে নিশা প্ৰিপেইড মানে কি আমি বুজি নাপাওঁ যে আমি কোনে বুজাব আমাক প্ৰিপেইড মানে কি আমি ইউজ কৰিম তাৰ বিনিময়ে কাট খাব আমি সাধাৰণ ভাষাত সেইটোৱে গম পাওঁ যে আমাৰ আগত মাহেকীয়া আছিলে পোষ্টপেইড হিচাপত আছিলে এতিয়া আকৌ এডভান্স পইচা দিবলগীয়া হৈছে তো জনতাৰ ওপৰত এইখন চৰকাৰ কি চৰকাৰ চলাই আছে আমি আমাৰ সাধাৰণ মানুহ আমি ঢুকি পোৱা নাই গতিকে আমি চৰকাৰকে দোষী জগৰীয়া কৰিছোঁ মিটাৰটো ত্ৰুটিপূৰ্ণ সম্পূৰ্ণ ত্ৰুটিপূৰ্ণ আজিৰ পৰা নেকি এইটো লগাওঁত ইনষ্টল কৰাৰ সময়তে বিভিন্ন জেগাত প্ৰতিবাদ হৈছে তাৰ ওপৰঞ্চি চৰকাৰে এটা দূৰদৃষ্টিৰ পৰা চাই মানে হেঁচা প্ৰয়োগ কৰি জনতাৰ ওপৰত মাধমাৰ দিছে
এইটো এটা প্ৰমাণ হৈ গৈছে। আজি 3 দিনৰ পৰা কাৰেণ্ট নাই, বিদ্যুৎ যোগান দিয়া নাই, কিন্তু বিল কৰ্তন হৈছে। এইটো কেনেকৈ কথা আকৌ? আচলতে আমাৰ চৰাইদেউ জিলাৰ সদৰ সোণাৰী নগৰ আৰু ইয়াৰ ওচৰে পাঁজৰে যিসকল বিদ্যুতৰ গ্ৰাহক আছে তেওঁলোকৰ অনিচ্ছা সত্ত্বেও গত ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে APDCL-ৰ তৰফৰ পৰা প্ৰত্যেকৰ ঘৰে ঘৰে স্মাৰ্ট প্ৰিপেইড মিটাৰ সংস্থাপন কৰা হৈছিলে। ইয়াত গ্ৰাহকসকলে আপত্তি কৰিছিলে যদিও কিন্তু বিভাগীয় কৰ্তৃপক্ষই তেওঁলোকৰ গ্ৰাহকসকলৰ আপত্তি কোনো ধৰণৰ গ্ৰহণ নকৰি প্ৰত্যেকৰ ঘৰে ঘৰে স্মাৰ্ট প্ৰিপেইড মিটাৰ সংযোগ কৰি দিছিলে। আৰম্ভণিৰ পৰা সকলোৰে সন্দেহ আছিলে যে এই স্মাৰ্ট প্ৰিপেইড মিটাৰসমূহ প্ৰকৃততে কিমান সঠিকভাৱে কাৰ্যকৰী হ'ব, আৰু এই ৰাইজৰ যি সন্দেহ এয়া শেহতীয়াকৈ প্ৰমাণিত হৈছে। কাৰণ গত 27 এপ্ৰিল তাৰিখে আমাৰ চৰাইদেউ জিলাৰ সোণাৰীৰ ওপৰেদি পাৰ হৈ যোৱা ধুমুহাৰ পাছৰে পৰা সোণাৰী অঞ্চলত বা চৰাইদেউ জিলাৰ 90% অঞ্চলত বিদ্যুৎ সেৱা ব্যাহত হৈ আছে। কোনো ধৰণৰ বিদ্যুৎ সেৱা নাই। কিন্তু ইয়াৰ মাজতো এই স্মাৰ্ট প্ৰিপেইড মিটাৰসমূহত গ্ৰাহকসকলৰ যি বেলেঞ্চ আছিলে সেই বেলেঞ্চসমূহ কৰ্তন কৰি থকা হৈছে। আৰু যোৱা দুদিনত এই কথা সকলোৰে গ্ৰাহকসকলৰ যিহেতু দৃষ্টিগোচৰ হোৱাত প্ৰত্যেকে আপত্তি কৰিছে তেওঁলোকৰ কাৰেণ্ট নথকা অৱস্থাত কেনেধৰণে গ্ৰাহকসকলৰ বেলেঞ্চ কাটি থকা হৈছে। গতিকে যি সন্দেহ কৰা হৈছিলে যে এই প্ৰিপেইড মিটাৰসমূহ বিসংগতিপূৰ্ণ, এয়া ইতিমধ্যে প্ৰমাণিত হৈছে। প্ৰথম কথা হ'ল আমি মানে একদম অস্বস্তিত আছোঁ। এই চৰকাৰৰ দিনত মানে দেখিছে আপুনি